নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আহি আছে এটি অসমীয়া নতুন বৰ্ষৰ অসমীয়া পুৰণি বৰ্ষৰ শেষৰ দিন অৰ্থাৎ চ'ত মাহৰ শেষৰ দিনত গৰু বিহু এইবাৰ গৰু বিহু পৰিছে সোমবাৰৰ দিনটোত মহাদেৱক পূজা প্ৰাৰ্থনা কৰা দিন নতুন বৰ্ষত যদি নিজৰ ঘৰখনৰ আৰু সন্তানৰ আপুনি উন্নতি কামনা কৰে মহাদেৱ আৰু শনিদেৱৰ কৃপাত উন্নতি হোৱাটো বিচাৰে তেনে এই দিনটোত নিজৰ ঘৰত দুটা কাম নিশ্চয় কৰক এইবাৰ চ'ত মাহৰ শেষৰ দিন সোমবাৰে পৰাৰ বাবে যদি আপুনি আপোনাৰ ঘৰত দুটা কাম কৰি থব পাৰে তেনে নতুন বৰ্ষত শত্ৰু ভয় অপায় অমংগল বাধা বিঘিনিৰ পৰা সুৰক্ষিত হ'ব পাৰিব মহাদেৱ আৰু শনিদেৱৰ প্ৰভাৱ থাকিব আপোনাৰ ঘৰখনৰ ওপৰত যোৱা 29 মাৰ্চৰ পৰা শনিৰ ৰাশি পৰিৱৰ্তন হোৱাৰ বাবে মীন ৰাশিকে আদি কৰি মেষ আৰু কৰ্কট ৰাশিৰ ওপৰত শনিৰ বিশেষ নজৰ থাকিব সেয়েহে এই তিনি ৰাশিৰ বাদেও যদি প্ৰতি ৰাশিৰ ব্যক্তিয়ে বছৰৰ শেষৰ দিনটোত নিজৰ ঘৰত বা শিৱ মন্দিৰত এই দুটা কাম কৰিব পাৰে তেনে মহাদেৱৰ কৃপাত শনি শুভ হ'ব আৰু নতুন বৰ্ষত কৰ্মৰ উন্নতি আহি সকলো ক্ষেত্ৰত সফলতা পাব ইয়াৰ উপৰিও চ'ত মাহৰ শেষৰ দিনত যদি আপোনাৰ এযোৰ পুৰণি চেণ্ডেলেৰে এটা উপায় কৰি সেই চেণ্ডেল আপোনাৰ ঘৰৰ চৌহদৰ কোনো গছত লগাই থব পাৰে তেনে নতুন বৰ্ষটিত কোনো শত্ৰুৱে আপোনাক একো হানি বিঘিনি কৰিব নোৱাৰে শত্ৰুৱে আপোনাৰ ঘৰৰ বাবে শত্ৰুতা কৰিবলৈ ভয় কৰিব আৰু আপোনাৰ ঘৰৰ ওচৰ চুবুৰীয়া যিসকল লোকে হিংসা অন্যায় কৰি থাকে তেওঁলোকে সেই অন্যায় আৰু হিংসা কৰাৰ পৰা আঁতৰি থাকিব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম চ'ত মাহৰ শেষৰ দিন সোমবাৰে পৰাত মহাদেৱ আৰু শনিদেৱৰ বাবে ঘৰত কি কাম কৰি থব পাৰিলে নতুন বৰ্ষত কৰ্মৰ উন্নতি আহিব লগতে চ'ত মাহৰ শেষৰ দিনটোত নিজৰ পুৰণি চেণ্ডেলেৰে কি উপায় কৰি ঘৰৰ চৌহদত ৰাখিব পাৰিলে নতুন বছৰত শত্ৰু ভয় নাইকিয়া হয় প্ৰতিজন ব্যক্তিয়ে আশা কৰে যে তেওঁৰ বাবে আগন্তুক দিনত বিপদ বিঘিনি ৰোগ ব্যাধি আৰু সমস্যা নাহি উন্নতি হওক আগন্তুক দিনত যাতে দুখ কষ্ট নাহি সুখ সমৃদ্ধি আহক কিন্তু দুখ কষ্ট বা বাধা বিঘিনিৰ পৰা বাচি থাকিবলৈ কিছুমান আধ্যাত্মিক কাম কৰা বা উপায় কৰাটো নিতান্তই প্ৰয়োজনীয় যাৰ ফলত বিপদ বিঘিনি বা অশান্তি অমংগল কাট খাই যায় বহু মানুহে আধ্যাত্মিকতাক বিশ্বাস কৰে যদিও আধ্যাত্মিকতাৰ উপায়সমূহৰ ওপৰত গুৰুত্ব নিদিয়ে কিন্তু আজিৰ ভিডিঅ'ত কোৱা কাম দুটা আৰু উপায়টো যদি বছৰৰ শেষৰ দিনা কৰিব পাৰে তেনে নতুন বছৰত আপোনাৰ বহু বাধা বিঘিনিৰ পৰা বা শত্ৰুৰ হিংসা অন্যায়ৰ পৰা ৰক্ষা পৰিব পাৰিব সেয়েহে আগন্তুক নতুন বছৰত সুখ শান্তিৰ বাবে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ বাবে আৰু প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সেয়েহে আজিৰ ভিডিঅ'টো যদি শেষলৈকে চাই তেনে কথাসমূহ জানি বছৰৰ শেষৰ দিনত কামসমূহ কৰি নিশ্চয় নতুন বছৰত উপকৃত হোৱাৰ সুযোগ পাব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক বছৰৰ শেষৰ দিন সোমবাৰে পৰাত এইদিনা নিজৰ ঘৰত মহাদেৱ আৰু শনিদেৱৰ বাবে কোন কেইটা কাম কৰিব পাৰিলে নতুন বছৰত বাধা বিঘিনি অপায় অমংগল নোহোৱাকৈ সুখ সমৃদ্ধি লাভ কৰিব পাৰিব লগতে এইদিনা শত্ৰুৰ বাবে পুৰণি চেণ্ডেলেৰে কি উপায় কৰি ঘৰৰ চৌহদত ৰাখিব পাৰিলে আগন্তুক দিনত শত্ৰুৰ শত্ৰুতা হিংসা অন্যায়ৰ পৰা পৰিত্ৰাণ পাই বিপদমুক্ত হ'ব পাৰিব কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ মহাদেৱ হৈছে ত্ৰিদেৱৰ ভিতৰত প্ৰথম আৰু আদি দেৱতা সৃষ্টিৰ সকলো ক্ষেত্ৰতে মহাদেৱৰ কৃপাৰ অবিহনে ফলদায়ক নহয় যাৰ প্ৰতি মহাদেৱ সন্তুষ্ট থাকে তেওঁ যিমান ডাঙৰ বিপদত নপৰক কিয় মহাদেৱৰ কৃপাত ৰক্ষা পৰিব পাৰে শনি হৈছে কৰ্মৰ অধিকাৰী আৰু মহাদেৱৰ শিষ্য সকলো জীৱৰ ওপৰত মহাদেৱৰ অধিকাৰ থাকে সেয়েহে মহাদেৱক জীৱৰ অধিকাৰী বুলি কোৱা হয় ৰোগ ব্যাধি বা বিপদ বিঘিনি হ'লে প্ৰথমে মহাদেৱক পূজা কৰাৰ কথা জ্যোতিষশাস্ত্ৰই উল্লেখ কৰে অন্যহাতে যিকোনো কৰ্মৰ ওপৰত অধিকাৰ থাকে শনিদেৱৰ নৱগ্ৰহৰ শনিদেৱ হৈছে সকলো কৰ্মৰ অধিকাৰী আৰু ফলদাতা শনি বিতুষ্ট থাকিলে যিকোনো কৰ্মৰ সফলতা নাহে বিপদ বিঘিনিত পৰি সেই ফলৰ পৰা বঞ্চিত হ'ব লগা হয় প্ৰতিখন হিন্দু শাস্ত্ৰত শনিৰ কথা উল্লেখ আছে জ্যোতিষশাস্ত্ৰৰ মতে শনিয়ে যেতিয়া ৰাশিসমূহৰ ওপৰত বেয়া দিশত থাকে তেতিয়া সেই ৰাশিৰ দুখ দুৰ্দশাৰ আৰম্ভ হয় সেয়েহে বছৰৰ শেষৰ দিনত কৰা কিছুমান কামৰ বাবে শনিৰ শুভ দৃষ্টি পৰে নতুন বছৰত আপুনি আধ্যাত্মিকতা আৰু জ্যোতিষশাস্ত্ৰক বিশ্বাস কৰক বা নকৰক কিন্তু বছৰৰ শেষৰ দিনা এইসমূহ কাম নকৰাকৈ কেতিয়াও নাথাকিব
যদি কৰিব পাৰে তেনে নিজৰ লগতে ঘৰখনৰ সদস্যসকলৰ আৰু সন্তানৰ উন্নতিত নতুন বছৰটো নিশ্চিত হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক বছৰৰ শেষৰ দিন সোমবাৰে পৰাত মহাদেৱৰ আৰু শনিদেৱৰ বাবে কি কি কাম কৰিব পাৰিলে বছৰটোৰ বাবে মহাদেৱ আৰু শনিৰ শক্তিৰ প্ৰভাৱত সুৰক্ষিত হৈ থাকিব আপোনাৰ ঘৰখন। শাস্ত্ৰ অনুসৰি মহাদেৱৰ পূজা সোমবাৰে কৰা হয় আৰু সোমবাৰে পূজা প্ৰাৰ্থনা কৰিলে মহাদেৱ সন্তুষ্ট হয়। সৰ্বসুখৰ অধিকাৰী হ'ব পাৰে যি সোমবাৰে মহাদেৱক পূজা প্ৰাৰ্থনা কৰে। এই বছৰৰ চ'ত মাহৰ শেষৰ দিন সোমবাৰে পৰিছে আৰু এই দিনাই গৰু বিহু। আপোনাৰ ঘৰত যদি গৰু, ছাগলী, হাঁহ, পাৰ আদি পোহনীয়া জন্তু আছে বা আপোনাৰ ঘৰত যদি পশুপালন কৰে তেনে এইদিনা কৰা কৰ্মসমূহৰ লগতে সন্ধিয়া মহাদেৱৰ নামত এগছি বন্তি জ্বলাওক। আপুনি এগছি বন্তি জ্বলোৱাৰ ব্যৱস্থা নিশ্চয় কৰক। মহাদেৱৰ নামত জ্বলোৱা বন্তিৰ প্ৰভাৱত মহাদেৱৰ শক্তিয়ে গৰু গাই যি পোহনীয়া জন্তু আছে সেইবোৰৰ ক্ষেত্ৰত উন্নতি হৈ লাভজনক হ'ব পাৰিব। এই দিনটোত মহাদেৱৰ মন্দিৰত এবাৰ নিশ্চয় যাওক আৰু এটা তামৰ পাত্ৰত কিছু গাখীৰ লৈ তাত কেইটামান ক'লা তিল, কেইটামান অক্ষত চাউল দি মহাদেৱৰ চৰণত অৰ্পণ কৰক বা শিৱলিংগত ঢালি নতুন বছৰত আপোনাৰ ঘৰখনৰ প্ৰতি সন্তুষ্ট থাকি সকলো দিশত উন্নতি কৰাৰ কথা তেওঁক জনাওক। মহাদেৱ হৈছে ভক্তাধীন ভগৱান। তেওঁ যেনেকৈ ভক্তি কৰে ঠিক তেনেকৈ সন্তুষ্ট হয়। সেয়েহে তেওঁক অন্য এটা নাম হৈছে আশুতোষ। বছৰৰ শেষৰ দিনা অৰ্থাৎ নতুন বছৰৰ আগৰ দিনা যদি এই কাম কৰিব পাৰে আপুনি তেনে মহাদেৱৰ কৃপাত আপোনাৰ ওপৰত থাকিব সদায় আৰু নতুন বছৰত মহাদেৱৰ শক্তিয়ে সুৰক্ষিত কৰি ৰাখিব আপোনাৰ ঘৰখন। বেলগছ হৈছে মহাদেৱৰ অতি প্ৰিয়। শাস্ত্ৰ অনুসৰি বেলৰ এটি পাত অৰ্পণ কৰিয়েই মহাদেৱক সন্তুষ্ট কৰিব পৰা হয়। সৎভাৱে যদি মহাদেৱক এটা বেলপাত অৰ্পণ কৰিব পাৰে তেনে মহাদেৱে সেই ব্যক্তিৰ দুখ কষ্টৰ পৰা পৰিত্ৰাণ দিয়ে। ইয়াৰ উপৰিও বেলগছৰ তলত মহাদেৱে বাস কৰে বুলি বিশ্বাস কৰা হয়। এই দিনটোত যদি আপুনি এজোপা বেলগছ আপোনাৰ ঘৰত ৰুব পাৰে তেনে মহাদেৱৰ শক্তিয়ে আপোনাৰ ঘৰখনক বিৰাজ কৰিব, যাৰ ফলত নতুন বছৰত আপোনাৰ ঘৰখনৰ উন্নতি নিশ্চিত হ'ব। অন্যহাতে শনি হৈছে কৰ্মৰ দেৱতা। নতুন বছৰত যদি কৰ্মৰ উন্নতি কামনা কৰে আপুনি বা যিকোনো ক্ষেত্ৰত সফলতা বিচাৰে তেনে আপুনি বছৰৰ শেষৰ দিনত শনিদেৱৰ বাবে আপুনি আপোনাৰ ঘৰত কেইটামান কাম কৰি ৰখাটো অতি আৱশ্যকীয়। এক নম্বৰতে হৈছে আপুনি যদি আপোনাৰ কৰ্মত উন্নতি বিচাৰে, চাকৰি, ব্যৱসায়, পাৰিবাৰিক যিকোনো দিশত উন্নতি কামনা কৰে বা আপুনি যি কৰ্ম কৰিব সেই কৰ্মসমূহত বাধা বিঘিনি অহাটো নিবিচাৰে, বছৰৰ শেষৰ দিনটোত এখন মটীয়া ৰঙৰ কাপোৰত 7 ফুটা নহৰু বান্ধি বা 9 ফুটা নহৰু বান্ধি কোনেও নেদেখাকৈ আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত লুকুৱাই থৈ দিয়ক। তাৰপিছত আপোনাৰ সেই কৰ্মৰ উন্নতি হ'ব। এই কামৰ জৰিয়তে কেতু গ্ৰহৰ উৎপাত কমিব। ৰাহু আৰু কেতুৰ পৰিচালিত হয় শনিৰ দ্বাৰা। যদি বছৰৰ শেষৰ দিনা এই কাম কৰি থ'ব পাৰে আপোনাৰ ঘৰত তেনে আপোনাৰ কৰ্মৰ স্পৃহা বাঢ়িব, আপোনাৰ কৰ্মৰ উদ্যম বৃদ্ধি হ'ব। কেতু শান্ত থাকিলে ঘৰত মিলা মিছা হয় আৰু ঘৰত যি হাই কাজিয়া হৈ থাকে হুলস্থুল সেইবোৰ নাইকিয়া হৈ ঘৰখনত অশান্তিসমূহ দূৰ হয়। নহৰু হৈছে কেতু গ্ৰহৰ প্ৰতিকাৰ আৰু কেতুৰ অতি প্ৰিয় বস্তু। যেতিয়া নিজৰ ঘৰখনত সুখ শান্তি আহে তেতিয়া কৰ্ম উদ্যম বাঢ়ে আৰু কৰ্মৰ উন্নতি হয়। ইয়াৰ উপৰিও এই কাৰ্যৰ ফলত শত্ৰুৰ অন্যায় বন্ধ হয়। ফলত নতুন বছৰত গোপন শত্ৰুৰ প্ৰৰোচনাত পৰাৰ পৰা আপুনি ৰক্ষা পৰিব পাৰিব। যিসকল লোকে লগনীয়া ভগনীয়া কৰি আপোনাৰ ঘৰখনক নষ্ট কৰিব বিচাৰে সেইসকলে আপোনাৰ ঘৰখনক একো অপকাৰ কৰিব নোৱাৰে নতুন বছৰত। ইয়াৰ উপৰিও সকলো দিশত শনিৰ শুভ প্ৰভাৱ থাকিবলৈ বছৰৰ শেষৰ দিনত আপুনি যদি কোনো আহঁত গছৰ তলত এগছি তিলতেলৰ চাকি জ্বলাই ভক্তি মনেৰে শনিদেৱৰ বাবে এডাল কোলা সূতাৰে সেই গছজোপাক 7 পাক বা 9 পাক মেৰাই বান্ধি ৰাখিব পাৰে তেনে শনিৰ সকলো দোষৰ পৰা নতুন বছৰত আপুনি সুৰক্ষিত হ'ব পাৰিব। কৰ্মৰ উন্নতি সফলতাত বাধা বিঘিনিসমূহ নাইকিয়া হ'ব আৰু আপুনি বাধা বিঘিনি নাইকিয়াৰ কাৰণে আপোনাৰ কৰ্মৰ উন্নতি হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া উপায়টোৰ বিষয়ে জানো আহক। এই উপায় যদি বছৰৰ শেষৰ দিনা কৰা হয় এপাত চেণ্ডেলেৰে তেনে আপোনাৰ যিসমূহ শত্ৰু আছিল সেইসমূহ শত্ৰু নতুন বছৰত আপোনাক একো আমনি কৰিব নোৱাৰে। সকলো আপোনাৰ তুলতীয়া হৈ থাকিব। যেনেকৈ চেণ্ডেল তলত পিন্ধি থকা হয় তেনেকৈ আপোনাৰ শত্ৰুৱে আপোনাৰ তুলতীয়া হৈ থাকিব। বছৰৰ শেষৰ দিনা অৰ্থাৎ গৰু বিহুৰ দিনা সন্ধিয়া বেলি দুবাৰ পাছত আপুনি স্নান কৰিব। স্নান কৰাৰ পাছত এযোৰ পুৰণি চেণ্ডেল পিন্ধি কোনো মন্দিৰলৈ যাব
আপোনাৰ ঘৰৰ ওচৰত যি মন্দিৰ আছে সেই মন্দিৰলৈকে যাব শিৱ মন্দিৰ শনি মন্দিৰ হৰি মন্দিৰ যি মন্দিৰ আছে তালৈ যাব পাৰিব তাত এগছি বন্তি ভগৱানৰ নামত দি ক'ব যাতে আপুনি যি উপায় কৰিব তাত যেন আপুনি ভগৱানৰ দয়া পায় আৰু ভগৱানৰ দয়াত যাতে আপোনাৰ সেই উপায় ফলৱৰ্তী হয় ইয়াৰ পাছত আপুনি ঘৰলৈ আহি তাৰ এপাত চেণ্ডেল ঘৰৰ চৌহদৰ বাহিৰত পেলাই থৈ আহিব আৰু এপাত চেণ্ডেল ঘৰলৈ আনি যিকোনো এডাল চকা অৰ্থাৎ জোঙা অস্ত্ৰৰে সেই চেণ্ডেল পাতৰ মাজতে এটা ফুটা দিব সেই চেণ্ডেল পাতত শত্ৰু ধ্বংস বা শত্ৰু নাশ বুলি যিকোনো এজোপা টেঙা গছৰ কাঁইটেৰে সেই চেণ্ডেল পাতৰ তলিত লিখিব তাৰ তলত আপোনাৰ নামটো লিখিব চেণ্ডেল পাতত আপুনি কৰা ফুটাটোৰে এডাল ৰছী সুমুৱাই আপোনাৰ ঘৰৰ চৌহদৰ পূব দিশত থকা কোনোবা গছত বান্ধি দিব নহ'লে এটা গজালে সেই ফুটাই দি চেণ্ডেল পাতত সুমুৱাই সেই গছজোপাত গজালটোৰে সৈতে মাৰি দিব এনে কৰিলে শত্ৰু নাইকিয়া হয় বহু মানুহেই এই দিনটোত এই উপায় কৰে আপুনি যদি কৰিব পাৰে তেনে আপোনাৰ শত্ৰু বশ কৰিব পাৰিব নতুন বছৰত আপোনাৰ শত্ৰু নাইকিয়া হ'ব প্ৰিয় বন্ধু বান্ধৱীসকল বছৰৰ শেষৰ দিনা যদি এইসমূহ কাম কৰিব পাৰে তেনে নতুন বছৰত বহু ক্ষেত্ৰতেই উপকৃত হ'ব পাৰিব এইসমূহ কোনো তান্ত্ৰিক উপায় নহয় আধ্যাত্মিক উপায়হে আশা কৰিছোঁ বছৰৰ শেষৰ দিনা এই উপায়সমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ